বিহু বুলি আজি অফিচৰ পৰা অলপ সোনকালে ওলালোঁ। ওলাই ফেৰীত বহি ঘৰলৈ গৈ আছোঁ আৰু ঘৰলৈ গৈ থাকোঁতেই ফেৰীঘাটত দেখিলোঁ এই বিশেষ শিলটো। ভালদৰে চাওকচোন, বোকাত পোত খাই থকা এই শিলটোৰ মাজত অংকিত হৈ আছে কোনো দেৱ দেৱীৰ চিত্ৰ। খুব সুন্দৰভাৱে অংকিত হৈ আছে কোনোবা দেৱ দেৱীৰ চিত্ৰ। কিন্তু এতিয়া ব্ৰহ্মপুত্ৰৰ বালিৰ মাজত, ব্ৰহ্মপুত্ৰৰ বোকাৰ মাজত ঠিক এনেদৰে পোত গৈ আছে। এয়া ৰজাদুৱাৰ ঘাট। ৰজাদুৱাৰ ঘাটত এনেদৰে বহু শিল পৰি থকা দেখিবলৈ পোৱা যায়। সেই যে আঁতৰত দেখিছে শিলটো, সেই শিলটো অলপ ওচৰৰ পৰা দেখুৱাই আছোঁ ৰ'ব। আহক মই আপোনাক দেখুৱাওঁ। এই শিলটো যদি আপুনি চায় তেতিয়াহ'লে এই শিলটোতো দেখিব মা কালীৰ এখন চিত্ৰ। এয়া চাওক, শিলত অংকিত মা কালীৰ চিত্ৰ। কিন্তু শিলবোৰ অ'ত ত'ত পৰি আছে। ৰজাদুৱাৰ ঘাটতে থকা এই শিলসমূহক আচলতে সংৰক্ষণৰ যথেষ্ট দৰকাৰ। এই শিলসমূহৰ মাজতে লুকাই আছে আমাৰ স্বৰ্ণীল ইতিহাস। সেই ইতিহাসক সংৰক্ষণ কৰাটো খুব বেছি দৰকাৰী। আপুনি যদি গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ফেৰীত কেতিয়াবা উঠিছে, তেতিয়াহ'লে আপুনি উমানন্দ মন্দিৰ থকা এই দ্বীপটো নিচেই কাষৰ পৰা দেখিব। এয়া হৈছে বিশ্বৰ আটাইতকৈ সৰু নদীদ্বীপটো। কিন্তু এই নদীদ্বীপটো এতিয়া প্ৰদূষণৰ কবলত পৰিছে। মানে চাৰিওফালে কেৱল প্লাষ্টিকৰ প্ৰদূষণ। অলপ ভালদৰে চাওকচোন, যিটো নদীদ্বীপক লৈ আমি গৌৰৱ কৰোঁ, যিটো নদীদ্বীপ চাবৰ বাবে বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহে, সেই দ্বীপটোত এনেদৰে প্লাষ্টিক উৎতত পৰি থকা দেখিলে অলপ মনটো বেয়া লাগে। বিশ্বৰ আটাইতকৈ সৰু নদীদ্বীপটো আমি বাৰু প্লাষ্টিক মুক্ত কৰিব নোৱাৰোঁনে? কি কয় ৰাইজ?